মৰ্নিং জ্যোতিকা ব্লগছৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়াৰ পৰা মই ব্লগটো আৰম্ভ কৰিছোঁ। যাবলৈ মানে এঠাইলৈ যাবলৈ মই ৰেডি যাম, আপোনালোকক দেখাই যাম ক'ক কি কৰোঁ। আপোনালোকে ভিডিঅ'টো ভালদৰে চাই যাব। খৰাহি পাই মই ঘৰৰ পৰা আহি আছোঁ মামীৰ মন্দিৰলৈ। এয়া মন্দিৰত শীতলা পাঠ কৰি মানে পঢ়ি আছে ভিতৰত আয়তীসকলে শীতলা পাঠ কৰি আছে। বাহিৰতে বহিছিলোঁ, এনেদৰে ৰাখিছোঁ। বাহিৰৰ পৰাই মই অলপমান দেখাই দিছোঁ আপোনালোকক। এয়া চাওক বাহিৰৰ পৰিৱেশ। বাহিৰৰ পৰা দেখাইছোঁ। তাৰপাছতে সেৱা কৰিবৰ কাৰণে মাতিছিল। সকলোকে সেৱা কৰা হোৱাৰ পাছত ইয়াৰ লগৰ ছোৱালী দুজনীয়ে মোক জনাইছে ব্লগ কৰা বুলি। এনেদৰে অলপমান দেখাই দিছোঁ। মন্দিৰৰ পৰা ভোগ খাই অহাৰ পাছতে মই অলপমান স্কুটি চলাবলৈ ওলাই আহিলোঁ। এই স্কুটিখন মানে শিকি আছোঁ আৰু অলপমান। আগতে চলাইছিলোঁ দুবাৰমান, তাৰপাছত আৰু চলোৱা হোৱা নাছিল। ভাবিলোঁ অলপমান চলাই আহোঁ। এনেদৰে মই ভালদৰে নাজানো আৰু এনেকৈ স্কুটি চলাব। পাছত আৰু ভিডিঅ' কৰা হোৱা নাছিল। নেক্সট ডে ৰাতিপুৱা কাম কৰি মেখেলা চিলাই কৰিব লগা আছিল। মানে চিলাই কৰি আছোঁ। এনেদৰে মানে চিলাই কৰিলোঁ অলপ টাইম। চিলাই কৰিছোঁ, আপোনালোকক অলপমান দেখাই দিছোঁ। ভিডিঅ'টো ভালদৰে চাই যাব, শেষলৈকে চাই যাব। এই মেখেলাখনত কাপোৰ লগাইছিলোঁ। এনেদৰে কাপোৰখন ভালদৰে চিলাই কৰি লৈছোঁ। তাৰপাছত আৰু ভিডিঅ' কৰা হোৱা নাছিল। মানে অলপমান ৰেষ্ট কৰি গধূলি সময়ত মা দেউতা মই এনেদৰে আমি মানে পূজা চাব গৈছিলোঁ। বাবু এনেদৰে আমি পূজা চাব গ'লোঁ। পূজাত মানে আমাৰ ইয়াতে হাজাৰতকৈ মানে পূজা হৈ আছে, তাত গৈছিলোঁ। মনসা পূজা। মনসা পূজাৰ দিনাখন বাহিৰত ওলাই থৈছে। আমি ভাচনিৰ দিনাখন গৈছিলোঁ, বাহিৰত ওলাই থৈছে বিসৰ্জন দিয়াৰ কাৰণে। মন্দিৰৰ বাহিৰ ভাগত তেনেদৰে মাপতি মহিলাসকলৰ কাৰণে মানে বিসৰ্জনৰ কৰিব দিব। সেইকাৰণে মানে বাহিৰত গোটেইখিনি থৈ দিছে, মানুহখিনি যাতে সেৱা কৰিব। সেৱা মানে বিসৰ্জনৰ আগত যিখিনি মানুহ গৈছে তাত সেৱা কৰিছে। মানে তাৰপাছত অলপমান এটা দুধ বসাবি রে ঘুরি যাব। ভিডিওটা চাই যাও। পূজাৰ ওচৰতে এইখন মেলা হৈছে। সৰু বাচ্চাবিলাকে খেলিব পৰাকৈ
বাপাক গাড়ীত উঠাই দিছিলোঁ। অকলে উঠিছে মানে পূজা চাই অলপ লগা খাই তাৰপৰা খাই লৈ আহি